নমস্কাৰ সকলোকে স্বাগতম জনাইছো আজিৰ দিনটো সমগ্ৰ অসমৰ বাবে গুৰুত্বপূৰ্ণ এই কাৰণেই গুৰুত্বপূৰ্ণ কাৰণ আজিৰ দিনটোত বাজেট দাখিল কৰা হৈছে আৰু বিত্তমন্ত্ৰী হিচাপে জয়ন্ত মল্ল বৰুৱাই আজি 93 পৃষ্ঠাৰ বাজেট দাখিল কৰিছে এই বাজেটত কেনে ধৰণৰ উন্নয়নমূলক দিশ সন্নিবিষ্ট হৈছে কেনে ধৰণৰ দিশক এবাৰ প্ৰাধান্য দিয়া হৈছে কাৰণ বাজেট বুলি কোৱাৰ লগে লগে আগন্তুক 5টা বসন্তৰ সমগ্ৰ কাৰ্য ক্ৰমণিকা নিৰ্ভৰ কৰিব এই মুহূৰ্তত আমি কিছু তথ্য দাঙি ধৰিব বিচাৰিছো যে কোন কোন শিতানত কেনে ধৰণৰ দিশ আসলে এবাৰ অধিক গুৰুত্ব দিয়া হৈছে কি দিশক আসলে প্ৰাধান্য দিয়া হৈছে সেইসমূহ দিশ আমি এই মুহূৰ্তত পুংখানুপুংখভাৱে দৰ্শকসকলক কিছু তথ্যগতভাৱে দেখুৱাবলৈ যত্ন কৰিম বাজেটখনক বহুতৰ মতে উন্নয়নমুখী বাজেট আৰু বিৰোধীৰ মতে ইয়াত কোনো নতুনত্ব নাই গতিকে বিৰোধীয়ে স্বভাৱসুলভভাৱে সমালোচনা কৰিছে আৰু সমান্তৰালভাৱে শাসক পক্ষই ক'ব বিচাৰিছে যে এইখন উন্নয়নৰ পক্ষত থকা এখন বাজেট এই মুহূৰ্তত আমি সবিশেষ জনাব বিচাৰিম যে এইবাৰৰ বাজেটত প্ৰকৃততেনো কি আছে আমি প্ৰথমেই উল্লেখ কৰিব বিচাৰিছোঁ এই বাজেটখন 93 পৃষ্ঠাৰ 93 পেজৰ লোকনিৰ্মাণ অৰ্থাৎ লোকনিৰ্মাণ বিভাগত 10,399 কোটি টকা আকৌ কৈছোঁ লোকনিৰ্মাণ বিভাগত 10,399 কোটি টকা ব্যয় কৰা হৈছে প্ৰশাসনীয় সংস্কাৰ প্ৰশিক্ষণ বিভাগ তাত যদি চোৱা যায় তেতিয়াহ'লে 24,530 কোটি টকা সেয়া আছিল প্ৰশাসনীয় সংস্কাৰ আৰু প্ৰশিক্ষণ বিভাগ কৃষি বিভাগ সমগ্ৰ অসম অত্যন্ত গুৰুত্বপূৰ্ণ কাৰণ কৃষিৰ ওপৰতে নিৰ্ভৰশীল অসম কৃষি বিভাগত এইবাৰ 1,789 কোটি টকা আবণ্টন কৰা হৈছে উচ্চ শিক্ষা বিভাগত 3,789 কোটি টকা আবণ্টন কৰা হৈছে বড়োলেণ্ড কল্যাণ বিভাগ ইয়াত 4,028 কোটি টকা নিৰ্ধাৰণ কৰা হৈছে পাৰ্বত্য উন্নয়ন বিভাগ এটা অন্যতম গুৰুত্বপূৰ্ণ বিভাগ আৰু এই বিভাগত এইবাৰ দিয়া হৈছে 2,575 কোটি টকা ঠিক তেনেধৰণে পঞ্চায়ত আৰু গ্ৰাম উন্নয়ন বিভাগ অন্য এটা গুৰুত্বপূৰ্ণ বিভাগ পঞ্চায়ত আৰু গ্ৰাম উন্নয়ন বিভাগ এই বিভাগটোত 9,171 কোটি টকা এবাৰ নিৰ্ধাৰণ কৰা হৈছে মহিলা আৰু শিশু উন্নয়ন বিভাগ এই বিভাগটোত যদি আমি চাওঁ এইবাৰ বাজেটত 3,800 কোটি টকা আবণ্টন দিয়া হৈছে অৰ্থাৎ নিৰ্ধাৰণ কৰা হৈছে আৰু বছৰটোৰ শেষত বিত্তীয় ঘাটি হ'ব 419.26 কোটি টকা সমান্তৰালভাৱে কেইবাটাও নতুন আঁচনিয়ে এইবাৰ স্থান লাভ কৰিব অহা ছেপ্টেম্বৰ মাহৰ পৰা জীৱন প্ৰেৰণা আঁচনি অক্টোবৰ মাহৰ পৰা নিযুত মইনা নিযুত বাবু আঁচনি উদাসীন ভকতসকলে 1,500 টকাকৈ লাভ কৰিব আৰ্থিক সাহায্য বাহাল থাকিব পূৰ্বৰ আপোন ঘৰ আঁচনি আপোন বাহন আঁচনি বাহাল থাকিব আৰু নগদবিহীন হ'ব মুখ্যমন্ত্ৰী লোকসেৱক যোজনা আৰু ৰাজ্যত আৰম্ভ হ'ব অসম মালাৰ চতুৰ্থ সংস্কৰণ উমৰাংচু হাফলং মানাহত স্থাপন হ'ব 5 তাৰকাযুক্ত হোটেল গুৱাহাটীত চলাচল কৰিব মেট্ৰ' ৰেল এৰোস্পেচ যন্ত্ৰাংশ উৎপাদন কেন্দ্ৰ স্থাপন হ'ব ৰাজ্যত এইখিনি হৈছে এইবাৰ বাজেটত উল্লেখিত মূল প্ৰসংগ এইখিনি প্ৰসংগকে আচলতে প্ৰাসংগিক কৰি এইবাৰ বাজেট সাজু কৰিছে এতিয়া বিভিন্ন সমালোচকে নিজৰ দৃষ্টিকোণেৰে এই বিষয়সমূহ সমালোচনা কৰিছে একাংশৰ মতে এইবাৰ উন্নয়নমুখী এখন বাজেট এখন জনমুখী বাজেট একাংশৰ মতে আৰু বিৰোধী পক্ষৰ মতে এই বাজেটত কোনো ধৰণৰ নতুনত্ব নাই তাৰ সমান্তৰালভাৱে এই বাজেটখনক আদৰণি জনাইছে অসম গণ পৰিষদ আৰু BPF-এ তাৰ বিপৰীতে আমি যদি চাওঁ হিতাধিকাৰীৰ বাজেট বুলিও একাংশই ক'ব বিচাৰিছে মুঠৰ ওপৰত যিয়ে যেনেকৈ নকওক কিয় এয়া বাজেট প্ৰাৰম্ভিক পৰ্যায়ত এনেধৰণে প্ৰস্তুত কৰা হৈছে আৰু এইবাৰ বাজেটে নিশ্চিতভাৱে জনতাৰ কল্যাণ সাধন কৰিব পাৰিলে জনতাই আশ্বস্ত হ'ব পাৰিব আৰু জনতাই বিশ্বাসত ল'ব এই চৰকাৰখনক ধন্যবাদ